এইকেইদিন ধৰি এটা ছ'চিয়েল মিডিয়া আৰু বিভিন্ন সংগঠন তেওঁলোকৰ যি মানে মোৰ ওপৰত যিটো এলিগেশ্যনটো হ'ল বম্বাইৰ কোনোবা এটা কোম্পানীত, যি কোম্পানীটো আচলতে JSM নামৰ এটা কোম্পানীৰ লগত মোৰ এটা ৱাৰ্ক অৰ্ডাৰ তেওঁলোকে প্ৰচাৰ কৰি আছে। মই এইবিলাক দেখি আচলতে স্তম্ভিত হৈছোঁ, হতভম্ব হৈ গৈছোঁ। আচলতে এইবিলাক কিয় এনেকৈ ওলাইছে, মই ইয়াৰ এটা সঠিক তদন্ত আৰু ইয়াৰ মানে দুষ্ট চক্ৰই মানে কেনেকৈ কি কৰি আছে, দালাল চক্ৰই কি কৰি আছে, আৰু এই সম্পৰ্কত মই আজি অভয়পুৰী থানাত, যি সদৰ থানাত, তাত মই এটা কেছ দিলোঁ। আৰু অভয়পুৰী সদৰ থানাৰ পৰা যিটো আমাৰ KSCৰ যিটো অন্তৰ্গত আউটপোষ্ট আমাৰ নৰ্থ চালমাৰাত কেছটো FIR ৰেজিষ্টাৰ কৰাৰ কাৰণে তেওঁলোকক পঠাই দিছে। আৰু মই মানে আজি এই কেছটো দিলোঁ। মূল কথাটো হ'ল আচলতে মই বাৰে বাৰে কৈছোঁ, আৰু পেপাৰ মিডিয়াত আৰু লাইট মিডিয়াৰ জৰিয়তে মই প্ৰেছ মিট পাতি বাৰে বাৰে কৈছিলোঁ, আচলতে এই ৱাৰ্ক অৰ্ডাৰখন সম্পূৰ্ণ ভুৱা। আৰু এই যিটো চহীটো হ'ল জালিয়াতি। এই জালিয়াতি চহীৰ কোনোবা দুষ্ট চক্ৰই এইটো কাম কৰিছে। আৰু মোৰ কথাটো হ'ল কেনেকৈ ওলাল, এই বস্তুটো কেনেকৈ ওলাল, এইবিলাক সঠিক তদন্ত হ'ব লাগে। মূল কথাটো হ'ল চাওক, যিখন ৱাৰ্ক অৰ্ডাৰ, এই অৰ্ডাৰ কপিখনত আপোনাৰ এইটো সম্পূৰ্ণ এটা জালিয়াতি যে এই কথাখিনি স্পষ্টভাৱে আছে। ইয়াত যিটো মোৰ চহী দিছে, এই চহীটো এজন অধ্যক্ষই কেনেকৈ ৱাৰ্ক অৰ্ডাৰ দিব পাৰে? এজন অধ্যক্ষই কোনো ক্ষেত্ৰতে ৱাৰ্ক অৰ্ডাৰ দিব নোৱাৰে। ইয়াত মিনিষ্ট্ৰীৰ যিজন প্ৰিন্সিপাল ছেক্ৰেটাৰী, তাৰ দ্বাৰাহে আচলতে অফিচিয়েলি কামবিলাক হয়। ৱাৰ্ক অৰ্ডাৰ দিবলগীয়া হ'লে ইয়াত নিবিদা আছে। নিবিদাটো আচলতে পেপাৰ জৰে এইটো নটিফিকেশ্যন কৰিব লাগিব। নটিফিকেশ্যন কৰাৰ পিছত তাত টেণ্ডাৰ হ'ব। টেণ্ডাৰ হোৱাৰ পিছতহে এটা তেওঁলোকক ৱাৰ্ক অৰ্ডাৰ দিয়ে। আৰু ইয়াত কোনো প্ৰিন্সিপাল কোনো চহী নাই, খালি অকল মোৰ চহী দি এইটো এটা ব্লেম বনাই মানে মোক নিৰ্যাতন চলোৱা হৈছে। আচলতে একচুৱেলি মোৰ মানসিকভাৱে হাৰাশাস্তি কৰা হৈছে আৰু এটা নিৰ্যাতন চলোৱা হৈছে। আৰু মোৰ যিটো কেৰিয়াৰ, এইটো ধ্বংস কৰাৰ কাৰণে এইটো লাগি গৈছে। আৰু মই ভাবোঁ ইয়াত এটা ডাঙৰ জালিয়াতি আৰু দুষ্ট চক্ৰ আছে, যিবিলাক আচলতে দালাল বুলি কোৱা হয়। এইবিলাকৰো কাম আছে আৰু ইয়াত কোনোবা জড়িত আছে। ইয়াক শীঘ্ৰে কৰায়ত্ব কৰিব লাগে। আৰু ইয়াত শীঘ্ৰে কৰায়ত্ব কৰি ইয়াক সঠিক তদন্তত যি মোৰ ওপৰত যি এলিগেশ্যন আনিছে, এইটো সত্য বুলি প্ৰমাণ কৰিব লাগে। কাৰণ এই যি অৰ্ডাৰ, এই অৰ্ডাৰে আমাৰ কমতাপুৰ অট'নমাছ কাউন্সিলত মাত্ৰ 15 কোটি টকা আমাক দিছে। তাৰপিছত পুনৰবাৰ 15 কোটি দিছে, 11 কোটি দিছে। তাৰপাছত এতিয়া এইখিনি কামেই আমি এতিয়াও সম্পূৰ্ণ মানে কৰিব পৰা নাই, মাত্ৰ 50% কাম হৈছে। কিন্তু কেনেকৈ 34 কোটি টকা, কেনেকৈ প্ৰায় 35 কোটি টকা, 35 কোটি টকা ক'ৰ পৰা মানে ৱাৰ্ক অৰ্ডাৰ হ'ব? এইটো যে সম্পূৰ্ণ জালিয়াতি, এই কথাখিনি আহি আছে। আৰু এইটো যিকোনো প্ৰকাৰে ইয়াত সঠিক তদন্ত হ'ব লাগে। আৰু আজি সদৰ থানা আৰু আমাৰ আউটপোষ্টক এইটো মানে আহ্বান জনালোঁ। আৰু আপোনালোকৰ জৰিয়তে এইখিনি কথা ক'ব বিচাৰিছোঁ, মই এই ক্ষেত্ৰত কোনো ক্ষেত্ৰতে জড়িত নহয়। কমতাপুৰ অট'নমাছ কাউন্সিলৰ মই অধ্যক্ষ হিচাপে আছোঁ। আৰু অধ্যক্ষ হিচাপে এটা নিৰপেক্ষ ভূমিকা ল'ব লাগে। আমাৰ সদন আছে, সদনবিলাক আমি মানে নিয়ন্ত্ৰণ কৰিব লাগে। আৰু যিখিনি আমাৰ অলপমান পইচা ফাণ্ড আহে, মানে সেইবিলাক GM সকলক এটা বিতৰণ কৰা হয়। আৰু যিবিলাক আমাৰ ফাণ্ড আহে, সেই ফাণ্ডবিলাক যেতিয়া আমাৰ বিধানসভাত যিখিনি আমাক পইচা ধৰে, আমাক যিয়ে দিয়ে, সেই তাৰ ওপৰত আমি এটা এষ্টিমেট বনাব লাগে। সেই এষ্টিমেট বনাই আমি দিল্লীলৈ গুৱাহাটীলৈ ডিৰেক্টৰৰ ওচৰত পঠোৱা হয়। ডিৰেক্টৰৰ যিটো আমাৰ অফিচিয়েলি অন্যান্য পিছপৰা শ্ৰেণীৰ যি ডিৰেক্টৰ থাকে, তাৰ পৰা আমাৰ সেই যিটো চেংচন, সেই চেংচনটো তেওঁলোকে পাছ কৰাই দিয়ে। আমাৰ সেই পাছ কৰি দিয়াৰ পাছত আমাৰ সেইখিনি আনি আমি প্ৰিন্সিপাল ছেক্ৰেটাৰীৰ হাতত সেইটো জমা পৰে। আৰু প্ৰিন্সিপাল ছেক্ৰেটাৰী গোটেই চালি জাৰি চাই কোনটো কাম কি, তাত এক্সিকিউটিভ ইঞ্জিনিয়াৰৰ জৰিয়তে তাত এটা সুন্দৰকৈ পুনৰ এষ্টিমেট বনাই মানে সেইবিলাক
মানে কাম কৰিবলৈ ৱাৰ্ডাৰ দিয়ে কিন্তু এই প্ৰচেছবিলাক কোনো ক্ষেত্ৰতে হোৱা নাই আৰু এইটো এনেকুৱা নহয় আৰু এইটো সম্পূৰ্ণ আচলতে ভুৱা নিশ্চয় মই এইটো ন্যায় বিচাৰিছোঁ আৰু মানসিকভাৱে মোক যাতনা দিয়া হৈছে মোৰ মানসিকভাৱে কষ্ট দিয়া হৈছে আৰু সমাজত মোক এটা বদনাম আনাৰ কাৰণে এই পলিচি কৰাৰ কাৰণে মই অতিকৈ লজ্জিত হৈছোঁ আৰু মই আশা কৰোঁ এতিয়া ইয়াক মোক মানে ন্যায় দিব আৰু এই সন্দেহ নিশ্চয় ইয়াৰ তদন্তত কোনোবাতো হ'ব লাগিব ইয়াত মানে কোনোবা হ'ব লাগিব কাৰণ মোৰ সন্দেহ এতিয়াও ঠিক তেনেকৈ হোৱা নাই কিন্তু ইয়াত নিশ্চয় যদি তদন্ত কৰে ইয়াত নিশ্চয় দেখা পাব